নমস্কাৰ মেথছ কেপিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 9 ৰ ফাৰ্স্ট চেপ্টাৰটো আমি 3 নম্বৰ পাৰ্টটোলে আমি আগবাঢ়িছো অলৰেডি আমি দুটা পাৰ্ট অলৰেডি আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে আপোনাৰ লিংকসমূহ পাই যাব আৰু তাতে আমাৰ বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পাই সলভ কৰিবলৈ আমি তাৰ লিংকসমূহ দত দিছো আপোনালোকে চাই লব পাৰিব আহকচোন আজি আমি ইয়াৰ 3 নম্বৰ পাৰ্টৰ ভিডিওটো মাজতে আমি আগবাঢ়ো আমাৰ অলৰেডি আমি উদাহৰণ কৰি আছো আমি অনুশীলন কৰি আছো আৰু আজি আমাৰ উদাহৰণ 7 নম্বৰটো উদাহৰণ 7 নম্বৰটো আমি আৰম্ভ কৰিব ট্ৰাই কৰিছো আৰু তাৰ উদাহৰণ 7 8 9 10 এনে কৰি আমি অনুশীলনীটো মাজতে আমি আগবাঢ়িম ঠিক আছে আহক আমি এতিয়া উদাহৰণ 7 টো অংকটোলে মাজতে যাও এতিয়া উদাহৰণ 7 টো কি দিয়া আছে যে 0.333 তাক আমি p by q আকাৰত প্ৰকাশ কৰিব লাগে কি দিছে কোৱেশ্চনটো যে 0.33333 এটা কি কৰিব লাগে মই p by q আকাৰত প্ৰকাশ কৰিব লাগে উদাহৰণ নম্বৰ কি হ'বগৈ উদাহৰণ নম্বৰ 7 ঠিক আছে এতিয়া চাব এই অংকটো যদি মই কৰিব লগা হয় আৰু এটো ম্যাক্সিমাম আহা আমি দেখা পাও ম্যাক্সিমাম কোৱেশ্চন আহা আমি দেখা পাও আৰু আমি যে মই ট্ৰাই কৰি যাও কেনেকুৱা হয় চাবচোন কথাটো কেনেকুৱা আমি যেতিয়া সলিউশনটো কৰিম আমি ধৰো x x ইকুয়াল টু হৈছে 0.33333 ডট 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 গৈ আছে ঠিক আছে আমি এই সংখ্যাটো x বুলি মই ধৰি ললো এতিয়া কথাটো কি হয় আমি এনেকটা সংখ্যা দি মাল্টিপ্লাই কৰিব লাগিব যেটো সংখ্যা এই দশমিকটো যদি পিছলৈ গুচি যায় তা সেম নাম্বাৰ থাকি যায় মানে আগৰটো সতে মিলি যায় এটা চাচোন যদি মই দশমিকটো 1 ঘৰ পিছুৱাই দিও তথাপিতো সেই আগৰ সতে মিলি গল নে হয় না বা মই 2 ঘৰ দিলো আগৰ সতে মিলি গল কিন্তু আমি ইয়াত 1 ঘৰ দিলে আমাৰ যেহেতুকে হৈ যাব মই কি কৰিম কইতা 1 ঘৰ পিছুৱাই দিম এটা দশমিকটো মই 1 ঘৰ পিছুৱাই নিজৰ ইচ্ছা মতে দিব নোৱাৰো কেনেকৈ দিম মই ইয়াত 10 দি মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে এটা চাব মই কি কৰিলো গৈ মই both side কি কৰিলো গৈ মই 10 দি মাল্টিপ্লাই কৰিলো 10 into x 10 into কি হ'ব 0.3333 ডট 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 ঠিক আছে এটা চাব কি হ'ব গৈ 10x ইকুয়াল টু হ'ব কিমান 3.3333 ডট 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 ঠিক আছে এটা চাব ইকুৱেশ্যন নম্বৰ মই এটা কি কৰিলো গৈ 1 দিলো এটা ইকুৱেশ্যন নম্বৰ মই 2 দিলো হয়নে কথাটো এটা কি কৰিম জানো মই 2 minus 1 ঠিক আছে তে কি হ'ব কইতে চাব 10x minus কি হ'ব কই x x equal কি হ'ব কই 3.03333 dot 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 minus 0.333 dot 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 ঠিক আছে এটা চাব 10x ৰ পৰা যদি মই যে x টো গুচি যায় কেন থাকিব 9x কি লিখিম মই এতিয়া 9x equal এটা যদি মই এটোৰ পৰা যদি মই মাইনাস কৰিব লগা হয় এই দশমিকৰ পিছৰ সংখ্যাখিনি এখন মিলি আছে না that means 0 হৈ যাব থাকিব কি 3 থাকিব তে কি হ'বগৈ आंसर 3 হৈছে এটা চাব কি হ'বগৈ তো এহাটো এটো হৈ গ'ল x ৰাখি দিলো এটো হৈ গ'ল 3/9 এটা x মানে কি আছিল 0.33 আছিল না মানে কি হ'বগৈ 0.3333 ডট 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 ইকুয়াল কি হ'বগৈ 3/9 এটা চাচোন কথাটো এই 3/9 ৰ মতে কটাকটি কৰিব পাৰো হয়নে কথাটো মানে কি হ'বগৈ তেতিয়া 1/3 হয়নে 1/3 হ'ব তে আমি এই অংকটো আমি এই ধৰণে কৰিব পাৰো ঠিক আছে যেহেতুকে আমাৰ অংকটো 2 নম্বৰ যদি মাৰ্কছত আহে তাহলে আমি এনেকৈ কৰিব পাৰো ঠিক আছে আৰু যদি 2 নম্বৰ সাপোজ নাহে তাৰ কাৰণে এটা শৰ্ট ট্ৰিক্স আছে আমি শৰ্টটো পৰৱৰ্তী পৰ্যায়ত আমি দেখাই আছো ঠিক আছে প্ৰথমতে আপোনাক লংকে শিকিব ট্ৰাই কৰক আৰু আমি শৰ্টটো পিছত দেখাম ঠিক আছে আমি নিশ্চয় বুজিব পাৰিছো এই অংকটো তে আমি পিছৰ পৰ্যায়টোলৈ অংকলৈ আগবাঢ়ো ৰব আমি পিছৰ পৰ্যায় অংকটোলৈ আগবঢ়া আগতে আমি ইয়াৰ শৰ্ট ট্ৰিক্সটো একেবাৰে শিকি যাও শিকি গলে আমাৰে সুবিধা হ'ব ঠিক আছে আমি শৰ্ট ট্ৰিক্সটো কেনেকৈ জানানে মই দেখাব ট্ৰাই কৰিছো একদম সিম্পল চাব কি দিয়া আছে ইয়াত 0.333 দিয়া হৈ আছে 0.333 ডট ডট আমাক দিয়া হৈ আছে তেছো সেম নাম্বাৰ ৰিপিট হৈ আছে কেটা এটা হয়নে কথাটো তো কি লিখিব জানেনে তলত কি লিখিব 9 লিখিব কাৰণ সেম নাম্বাৰ এটা এটা ৰিপিট হৈ আছে ঠিক আছে হৈ গল এটি চাব নাম্বাৰটো কি 3 মই আগত লিখিলো 3 মাইনাস কিবা নাম্বাৰ আছে নেকি দশমিকৰ কিবা নাম্বাৰ আছে নেকি কি আছে 0 আছে সো 0 কি হ'ব কয় তেহলে 3/9 তে 3/9 মিলি গৈছে না বস্তুটো আমাৰ হয়নে কথাটো তে আমি এনেকৈ শৰ্ট ট্ৰিক্সত আমি কামটো কৰিব পাৰো আমি এটুতকে আমি এটা বেলেগ যদি লও নাম্বাৰ লও এটা 333 আছে কাৰণে ধৰক আমাক ধৰক কোনকালে হৈ গৈছে যদি বেলেগ নাম্বাৰ থাকে তে তাৰ শৰ্ট ট্ৰিক্সটো অলপ বেলেগ হৈ যায়
ঠিক আছে আমি পৰৱৰ্তী অংকটোত আমি চাম ঠিক আছে এটা চাব উদাহৰণ নম্বৰ যেটো 8 আছে উদাহৰণ 8 তে উদাহৰণ 8 ত কি দি আছে চাব 1 পইণ্ট কি দিয়া আছে 25272727 কে দিয়া হৈ আছে তে সেই অংকটোত কেনেকৈ হয় জানানে হেতুত কি হ'ব গৈ চাব 1.272727 দিয়া হৈ আছে এটো হৈছে एग्जांपल 8 ঠিক আছে এটা সেই একদম প্ৰসেসটো একে কেনেকৈ হ'ব আমি ধৰু x ইকুৱেল কি হ'ব গৈ 1.272727 ৰেখা দিয়া হৈ আছে আৰু মই কৈছিলো যে আমি পইণ্টটো এনেকটা ঘৰে নিব লাগিব যত বস্তুটো মিলি থাকে তে যে মই যে এক ঘৰ পিছলৈ যাও এই 2727 টো মিলি আছে নে বাৰু মানে কথাটো যদি মই এক ঘৰলৈ আনিলো হেতেন 72727 হৈ গ'ল হেতেন কে মই এক ঘৰ নিব লাগিব মই দু ঘৰ নিব লাগিব আৰু দু ঘৰটো মই ইনে নিব নোৱাৰো কি কৰিব লাগিব মই 100 দি মাল্টিপ্লাই কৰিব লাগিব ওকে এতিয়া চাব কথাটো কি হ'ব গৈ 100 into x 100 into 1.272727 ... ঠিক আছে কি হ'ব গৈ এতিয়া 100x ইকুৱেল কি হ'ব গৈ 127.272727 ... ঠিক আছে এটো হ'ব এক নম্বৰ এটো হ'ব কি হ'ব দুই নম্বৰ ঠিক আছে এটা চাব মই কি কৰিম আগৰ নিচিনা 2 - 1 কি হ'ব গৈ 100x - x equal কি হ'ব গৈ 127.272727 ... minus কি হ'ব গৈ 1.272727 কৈ আছে ঠিক আছে এটা চাব 100x মাজে x হৈছে কেন থাকিব 99x ওকে 99x ইকুৱেল এটা এই পিছৰ পাৰ্টটো ইয়াত একে হৈ আছে নে বাৰু 27272727 কি হ'ব গৈ তেনে পিছৰ পাৰ্টটো 0 থাকিলে কিমান 127 পালে মই যে একটো গুছি যায় কি থাকিব 126 yes 126 this action x ইকুৱেল কি হ'ব গৈ 126/99 এটো হ'ল গৈ আমাৰ আনসাৰ কাৰণ এটা চাক আনসাৰটো এতিয়াও শেষ হ'ল না কি লিখিব লাগিব জানেনে কাৰণ x টো মোক উলিয়াবহে দিয়া নাছিল নহয় মোক এটোহে উলিয়াব দিছে সো মই ধৰিহে লৈছিলো x বুলি সো এই নম্বৰটো মই লিখি দিম 1.272727 ... ইকুৱেল কি হ'ব গৈ এটো 6 হ'ব সৰি 126/99 এটো হ'ল গৈ ইয়াৰ আনসাৰ এতিয়া মই শৰ্ট ট্ৰিক্সটো চাম ঠিক আছে ওকে এটা চাব শৰ্ট ট্ৰিক্সটো মই কি কৈছিলো যে পইণ্টটো মই এনেকুৱা কি নম্বৰলৈ নিব পাৰো যত কি বস্তুটো ৰিপিট মাৰে কি হ'ব দুঘৰ নিব লাগিব দুঘৰ নিলে কি কলো মই দুটা ন লিখিব লাগিব একদম সিম্পল কি লিখিতা লিখিব লাগিব মই দুটা ন লিখিব লাগিব হয়নে আৰু নাম্বাৰটো কি একটো আছে কি নাম্বাৰ ৰিপিট মাৰি আছে 27 সো মই কি লিখিম এতিয়া মই 127 হয়নে মাইনাস কি কৈছিলো মই দশমিকৰ আগত কি আছিল নাম্বাৰটো কি আছে 1 আছে সবলৈকে 1 এটা মাইনাস কৰক কি হ'ল লিখিছে না 126/99 মিলিছে না বস্তুটো হয়নে কথাটো মিলিছে না এটো হৈ যদি এমসিকিউত আহে আমি এনেকে শৰ্ট ট্ৰিক কৰি পেলাই আমি আনসাৰটো উলিয়াই দিম আৰু যদি আমাক 2 মাৰ্কছত আহে এবাই আমাৰ এনুৱেলত এনেকে 2 মাৰ্কছ দি পেলাই আহিছে আৰু তেতিয়া আমি এনেকে কৰিব লাগিব ঠিক আছে আমি নিশ্চয় বুজিব পাৰিছো তে এনেকে আমি অংকটো কৰিব লাগিব এতিয়া পিছৰ পৰ্যায়ত আমাৰ যেটো উদাহৰণ আপোনাৰ 9 উদাহৰণ 9 কি দিছে 0.353535 দিয়া হৈ আছে ওকে এতিয়া আমি চাম কি দিছে 0.252535 কেনেকে দিয়া হৈ আছে তে এটো যদি মই চাবলৈ যাও তে আমি শৰ্ট ট্ৰিক্সটো কৰি চাম আৰু লগতে আমি আনসাৰটো আমি কৰি চাব ট্ৰাই কৰিম এতিয়া একদম সিম্পল প্ৰসেসটো কি আমি ধৰি লব লাগে x বুলি পইণ্টটো কোলে নিলে ধৰি লওক কি সেম নাম্বাৰ হ'ব জানিব লাগিব আৰু কি কৰিব লাগিব আমি পইণ্টটো হ'বলৈ হলে কেটা ঘৰ নিম দুটা ঘৰ নিলে 100 দি মাল্টিপ্লাই তিনটা ঘৰ নিলে 1000 দি মাল্টিপ্লাই এটা ঘৰ নিলে 10 দি মাল্টিপ্লাই 10 দি মাল্টিপ্লাই হয়নে নহয় কথাটো তেনেকৈ আমি কথাটো ভাবি লব লাগিব ওকে এতিয়া আমি আহি গলো অংকটো কি হ'বগৈ 0. কি দিছে 0.23535 দিয়া হৈ আছে ওকে এটা আমি এটো কাম কৰিম ওকে ধৰো x ইকুৱেল টু এটো ওকে এটা চাবচোন কথাটো
0.2353535 কে আছে এই পইণ্টটো মোক এটা ঘৰ নিব লাগিব যদি মই এটা ঘৰ নিও 3535 কে হ'ব 2 টো পজিশন ক'ত হ'ব ন আৰু এটা যদি মই দুটা ঘৰলৈ নিও যদি মই এই ঘৰটোলৈ লৈ যাওঁ এটা কি হ'ব 533535 কে মিলি গ'লে মই এটা ঘৰ এৰি পেলাই তো কি কৰিব লাগিব মই দুটা ঘৰ পিছলৈ লৈ যাব লাগিব ওকে এতিয়া চাওক দুটা ঘৰ নিবলৈ হলে মই কি দি মাল্টিপ্লাই কৰিব লাগিব 100 দি 100 দি মই মাল্টিপ্লাই কৰিলো 100 দি মই কি কৰিলো ইয়াৰ মাল্টিপ্লাই কৰিছো এনেকে মই কৰিছো ওকে এতিয়া চাব তে 100 দি মাল্টিপ্লাই কি হ'ব 100x হৈ গ'ল এট কেন হ'ব 23.53535 ডট গৈ আছে ঠিক আছে এতিয়া আগৰ নিচিনাকৈ মাইনাস কৰিম ওকে এটো হৈ গ'ল 1 এটো হৈ গ'ল কি হ'ব 2 কি হ'ব 2 - 1 কি হ'ব 100x - x ইকুয়াল কি হ'ব 23.535 এটা কি হ'ব 35 মাইনাস কেন হ'ব 0.235 ডট আছে ওকে এটা সাক 100 পা x লৈ কি হ'ব 99x হল এতিয়া 23 পা যদি এই পিছৰ পোৰচনটো চাব পইণ্টৰ পিছত 5 আছে হয়নে পিছৰ কোন 353535 আছে নে বাৰু এই কোন ইয়াতে মিলি আছে না 3535 খিনি হয়নে এইখিনিটো 0 হৈ যাব পইণ্টৰ কি আছে ইয়াত 5 আছে ইয়াত কি আছে 2 আছে তে কি আহিব 3 ওকে কি হ'ব 23.3 ওকে তে কি হ'ব 99x মাইনাস কেন সরি ইয়াৰ আমি কি লিখিলো x টো ৰাখিলো কি হ'ব 23.3 ইয়াৰ হ'ব 99 ওকে ঠিক আছে এটা চাওক ভগ্নাংশটো এনেকৈ থৈ দিলে হৈ যাব এই দশমিকটো এঘৰ ক'ত আছে নে নাই সো মই এঘৰটো পিছলৈ লৈ যাম আৰু ইয়াৰ পৰা কি মই 0 এটা লিখি দিম এটা চাওক কি কৰিম মই x মানে কি আছিল 0.235 dot equal কেন হ'ব 233990 ঠিক আছে ওকে কথা বুজিব পাৰিছ না বস্তুটো হল এই বস্তুটো আমাৰ অংকটো হৈ গ'ল ঠিক আছে এটা যদি আমি শর্ট ট্রিক্সটো চাবলৈ যাওঁ শর্ট ট্রিক্সত চাবচোন কি হ'ব তে শর্ট ট্রিক্সটো কি হ'ব যদি মই শর্ট ট্রিক্সটো চাওঁ চাব সেম নাম্বার কি রিপিট হৈ আছে 3535 কে রিপিট হৈ আছে হয়নে এটা চাব সেম নাম্বার হৈ আছে 3535 কে কেটা ঘৰ নিব লাগিব মই দুটা ঘৰ হয়নে সো কি লিখিলো মই ইয়াত 99 মই লিখি ললো ওকে কিন্তু এটা চাকচোন এটা পইণ্টৰ কত নাম্বার নাই কিয়া হয়নে কথাটো কিন্তু এই দুইটো আছে না নাই আছে তে কি হ'ব জানে না মই কি কৰিলো 235 মাইনাস কি হ'ব 2 হয়নে এটা চাব এতিয়া এটা কথা চাব মই 2 যে দিলো আপুনি খুদিব পাৰে যে মুকটো কৈছে যে পইণ্টৰ আগত থকা নাম্বাৰটোহে মাইনাস কৰিম ইয়াত মই 2 কিয় কৰিছো এটা কাৰণে তো কৈছো কাৰণ পইণ্টটো যদি মই পিছলৈ নি যাওঁ তেতিয়াহে সেম নাম্বাৰ ৰিপিট হ'ব হয়নে কথাটো তে সেম নাম্বাৰ ৰিপিট হ'বলৈ কি হ'ব লাগিব ইয়াত মই 99 কৈছো দুটা ঘৰ দিছো হয়নে এই 0 এটা মই ইয়াত দি দিব লাগিব তেতিয়াহে এই পইণ্টটো যে চাবছ মই এঘৰ পিছলৈ লৈ আহিব তেতিয়াহে মই 3535 কে মিলিব হয়নে কথাতে পইণ্টত কি হৈ গ'ল 2 হৈ গ'ল না নাই এই 2 টো মাইনাস কৰি দিব বুজি পাইছো কথাটো ওকে কি হ'ব তেতিয়াহলে 233/990 তে এইটো হৈ গ'ল আমাৰ ইয়াৰ আনসাৰ মিলিছে না বস্তুটো মিলিছে হয়নে তে এইটো হৈ গ'ল আমাৰ ইয়াৰ আনসাৰটো এটো হৈছে উদাহৰণ নম্বৰ 9 আপোনালোকৰ সুবিধাকে হোৱাকে আমি আপলোড কৰিব চেষ্টা কৰিম আপোনালোকে কিমান বুজি পাইছে আমাক কমেন্টত কমেন্ট কৰি জনাবচোন আমি আশাবাদী আপোনালোকে চাগে বুজিব পাৰিছে ঠিক একেদৰে আমি পিছৰ পৰ্যায়ৰ অংকখিনি আমি আগবাঢ়ো উদাহৰণ 10 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কি দিছে চাব কৈছে কি যে 1/7 আৰু 2/7 এই সংখ্যা দুটাৰ মাজত থকা অপৰিমেয় সংখ্যাখিনি মোক উলিয়াব দিছে আৰু আমি 1 নম্বৰ ভিডিওটোত আমি অলৰেডি কৰিছিলো কি যে আমাৰ পৰিমেয় সংখ্যা কেনেকৈ উলিয়াব শিকিছিলো কিন্তু ইয়াত কৈছে কি যে অপৰিমেয় সংখ্যা কেনেকৈ উলিয়ায় তাৰ জানিবৰ কাৰণে আমি কি কৰিব জানো ইয়াৰ দশমিক বিস্তৃতি আমি উলিয়াই ল'ব লাগিব এই দশমিক বিস্তৃতি হৈছে কি জানানে আমি 7 আমি 1 ক ডিভাইড কৰিম ঠিক আছে ডিভাইড যদি আমি কৰি চাওঁ তে কি ওলাব জানেনে আনসাৰটো তে 7 যদি মই 1 ক ডিভাইড কৰো কি হ'ব দশমিক দিলো 0 হ'ল এবাৰ গ'ল 7 3 7 4 গুণ 28 এটা হ'ব 2 তাকে 20 হ'ব দুগুণ হৈ গ'ল 14 এটা হ'ব 6 60 7 8 গুণ হৈ গ'ল 56 56 এটা হৈ গ'ল 4 তে কি হ'ব 40
7 5 গুণ হৈ গ'লগৈ 35 আকৌ হৈ গ'লগৈ 5 50 7 7 গুণ হৈ গ'লগৈ 49 হৈ গ'লগৈ 1 এই 1 আহিল যেতিয়া আগৰ নিচিনা হৈ গ'ল নে নাই মানে এই বস্তুটোকে ৰিপিট মাৰি থাকিব মানে কি হৈ গ'লগৈ 1/7 ইকুৱেল টু কিমান হৈ গ'ল 0.142857 আমি বাৰডাল দিব পাৰো এই বাৰটোৱে কি বুজায় পৌনপুনিক বুজায় মানে সেম নাম্বাৰটো ৰিপিট হৈ থকা বুজায় ঠিক আছে এতিয়া মই কৈছো যে 2/7 এতিয়া 2/7 চাওকচোন এই 2/7 টো আমি আকৌ এক্সট্ৰাকে কৰিবলৈ আমাক হেৰি নালাগে মানে যেহেতু আমি 1/7 টো উলিয়াইছিলো চাব কেনেকে তে কি হ'ব 2 * 1/7 হয়নে বাৰু হয় এতিয়া চাব 2 * এটা মই কি কৰিছো 1/7 মানে কি আছিল 0.142857 আছিল না নাই তো মই লিখি দিওঁচোন 0.142857 ইয়াত কি হ'বগৈ 12 ঠিক আছে এতিয়া মই 2 দি মাল্টিপ্লাই কৰি দিওঁচোন কেনে হ'বগৈ 7 * 2 = 14 4 উকলিল 1 5 * 2 = 10 11 1 উকলিল 1 আৰু 16 1 17 7 উকলিল 1 2 * 4 1 5 আৰু কি হ'ব 4 * 2 = 8 2 * 2 0 এটা হৈ যাবগৈ 12 ঠিক আছে এতিয়া চাওক মই এটা কথা কৈছিলো প্ৰথম ভিডিওটোত পাৰ্ট 1 টোত আমাৰ লিংকটো ডেসক্ৰিপচনতে আছে আপোনালোকে চাই ল'ব পাৰিব তথাপি মই আকৌ এবাৰ কৈ দিছো যে সেম নাম্বাৰ যে ৰিপিট হৈ থাকে পৌনপুনিক হৈ থাকে ই সদায় পৰিমেয় সংখ্যা হয় ই এটা পৰিমেয় সংখ্যা ই এটা অপৰিমেয় সংখ্যা ইয়াৰ মাজত থকা কি বুলি কৈছে আমাক অপৰিমেয় সংখ্যাটো আমাক উলিয়াব দিছে এতিয়া অপৰিমেয় সংখ্যা বুলি কোৱাৰ লগে লগে কি হ'বগৈ যে আমি সেম নাম্বাৰ ৰিপিট হৈ থকাটো নালাগে আমাক এতিয়া চাব 142857 নেক্সট কি হ'বগৈ 142857 হ'ব এজন 285714 নেক্সট কি হ'বগৈ আকৌ 285714 হ'ব নিমিলাটোহে লাগে আমাক নিমিলাটো কি হ'ব জানো না আমি কি লিখিব পাৰো যে 17 আৰু 27 ৰ মাজৰ অপৰিমেয় সংখ্যা কি হ'ব চাওক ই 14 ৰ পৰা আৰম্ভ হৈছে ই 28 ৰ পৰা আৰম্ভ হৈছে মই যদি 15 ৰ পৰা লিখো মাজত হৈ যাব নাযায় যাব একদম সিম্পল 0.1 মই 5 লিখি দিলো মাজত হৈ গ'ল 14 এটো হৈ গ'ল 28 মাজত আছে নে 15 টো আছে তবে আপুনি যি মন যায় তাকে লিখি দিয়কচোন 2 3 1 4 7 2 1 4 0 এনেকৈ আমি ডট দি দিছো এই গোটে নাম্বাৰটো ক'ত থাকিব এই দুটা নাম্বাৰৰ ভিতৰত থাকিব নে বাৰু আৰু মই কৈছিলো যেটা সেম নাম্বাৰ ৰিপিট মাৰি নাথাকে কি সদায় কি হয় অপৰিমেয় সংখ্যা দ্যাট মিন্স কি অপৰিমেয় সংখ্যা হয়নে কথাটো আপোনালোকে নিজৰ ইচ্ছা মতে ইয়াত লিখিব পাৰিব খালি এটা কথাটো কি এই প্ৰথম দুটা ঘৰ চাব আপুনি 14 আৰু 28 আছে নহয় এই সংখ্যাটো ইহঁতৰ মাজত থাকিব লাগিব বাকি আপুনি যি লিখে হাতী গুড়া বাঘ ভালুক যি লিখে লিখিব পাৰে একো অসুবিধা নাই ঠিক আছে আমি বুজিব পাৰিছো যদি আমাক এটা এটা কি যদি আমাক দুটা লিখিব দিয়ে এবাৰ আমি 16 দি পেলাই লিখি যাম যদি আৰু এটা দিয়ে 18 দি লিখি যাম 19 দি লিখি যাম 20 দি লিখি যাম মুঠতে আমি লিখি গৈ থাকিব পাৰিম ঠিক আছে বুজিব পাৰিছো কথাটো এতিয়া আমি 1.3 অনুশীলনীৰ মাজৰে আমি আগবাঢ়ো 1.3 অনুশীলনীটোৰ আমাৰ এক নম্বৰ কোৱেশ্চনত কি দিয়া আছে যে এই সংখ্যা কেইটা আমি কি কৰিব লাগিব দশম বিস্তৃতিলৈ আমি কনভাৰ্ট কৰিব লাগে ঠিক আছে এতিয়া আমি চাম এটো কি আছে 36/100 একদম সিম্পল হৈ আছে চাওক যেটোকে 0 হৈ আছে আমি কি কৰিব লাগিব আমি দুটা 0 আছে নাই দুঘৰ আগত আমি পইণ্টটো লিখি দিলে হৈ যাব তে কি হ'বগৈ আনসাৰটো আমাৰ দুঘৰ আগত পইণ্টটো দেখোন 0.36 খতম ঠিক আছে দেখিছেনে বো 0.36 খতম কিয় কাৰণে দুঘৰ দুটা আছে নাই দুঘৰ আগত পইণ্টটো দিলে হৈ গ'ল হ'ব তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো এটা ই কি হ'বগৈ ই হ'ব পৰিসমাপ্ত ঠিক আছে ই হ'বগৈ পৰিসমাপ্ত ওকে এটা যদি মই 1/11 টো চাবলৈ যাওঁ তো মই যে কৰি চাওঁগৈ 1 এটা হ'বগৈ 11 0 দিলো 10 হল নাযায় ডিভাইড আকৌ এটা 0 দিয়া 0 দিব লাগিব 9 দিলো কি হ'বগৈ 99 থাকিব কিমান 1 আকৌ 0 এটা হল নাযায় আকৌ এটা 0 দিলে ইয়াত আকৌ 0 এটা দিব লাগিব আৰু কেন বা যাব 9 হ'ব আকৌ কেন হ'বগৈ 99 হ'ব কিমান 1 তে এই বস্তু এনেকৈ গৈ থাকিব না বাৰু হয়নে তে এই আনসাৰটো কি হ'বগৈ এই আনসাৰটো হ'ব কিমান আপোনাৰ 0.09 বাৰ বুজি পাইছো এটা কি বুলি ক'ব পৌনপুনিক অপৰিসমাপ্ত কিহৰ কাৰণে ই শেষ হৈ নাযায় খতম হৈ যোৱা নাই কিন্তু সেম নাম্বাৰ ৰিপিট হৈছে না নাই সো কি হ'বগৈ পৌনপুনিক বুজিব পাৰিছো কথাটো নেক্সটটো আমি এটো হৈছে মিশ্ৰ ভগ্নাংশ এই ভগ্নাংশটো আমি ভগ্নাংশলৈ কনভাৰ্ট কৰি আমি কৰিব পাৰো তেনেকে 8 4 গুণ 32 32 1 33
সেনেকেও আমি কৰিব পাৰোঁ, নহ'লে আমি 4 টোক ৰাখি দিওঁ 1/8 টো কৰি দিম, তাৰ আগত আমি 4 টো বহাই দিম, সেইটোও পৰা যায়। চাবচোন কেনেকৈ পাৰিম। এতিয়া আমি 4 টো আমি বাদ দিলোঁ, আছে কিমান 1, এইটো হৈ গ'লগৈ 8, 0 দিলোঁ 10 হ'ল, এবাৰ হ'ল কিমান হৈ গ'ল 8, গ'লে কিমান 2, দশমিক আছে কাৰণে 0 হৈ গ'লগৈ, 8 দুগুণ 16, গ'লে কিমান 4 40 হ'ল, হ'ল কিমান 5, ইয়াত হৈ গ'ল কিমান হৈ গ'ল 40, মানে কিমান হ'বগৈ 125, মানে কিমান হ'বগৈ 0.125। এই 4 টো আছে নে নাই, 4 টো মই দি দিলোঁ, 4.125 ইয়াত হৈ গ'ল। এইটো হৈ গ'লগৈ আমাৰ দশমিক বিস্তৃতি। এইটো কি হ'ব, শেষ হৈ গৈছে নে নাই, কি হ'বগৈ পৰিসমাপ্ত। বুজি পাৰিছো কথাটো, পৰিসমাপ্ত। আমি নেক্সটটো মাজলৈ আমি আগবাঢ়ো। কি দিছে চাব 3/13, 3/13। এতিয়া যে মই যদি 13 এদি ডিভাইড কৰোঁ, ঠিক নাযায়, কি কৰিলোঁ মই 0 দিলোঁ, পইণ্ট দিলে কিমান হ'ব 30 হৈ গ'ল, দুবাৰ যাব 26, হ'ব কিমান 4, 1, 14, ঠিক আছে। দশমিক আছে 0 দিলোঁ, এইবাৰ কেইবাৰ যাব 13, যদি 10 বাৰ দিওঁ 130 হয়, হয়নে? এতিয়া চাব 1 মিনিট, এটা সৰু এটা ভুল হৈছে চাওকচোন। ভুলটো কি হ'ল জানেনে, আমি এই মাইনাছ কৰাটো আমি ভুল কৰিছোঁ। ইয়াত কেনে হ'বগৈ, ইয়াত 4 হে হ'ব, হয়নে কথাটো? এই সৰু সৰু ভুলবিলাক আমি কৰিব নালাগিব। চাওকচোন মই ঘপককৈ কেনেকৈ ভুলটো হৈ গ'লগৈ। এইবিলাক ভুল যদি আমি কৰিবলৈ যাওঁ, আমাৰ মেথছত মাৰ্কছ কেনেকৈ পাম, হয়নে কথাটো? এই সৰু ভুল কিছুমান আমি কৰিব নালাগে। অ'কে, 4 হৈ গ'ল, দশমিক আছে 0 দি দিলোঁ, কেনে হ'ব এইবাৰ 3 টাইমছ যাব, হ'ব কিমান 39, থাকিলে কিমান 1, হয়নে কথাটো? দশমিক আছে 10 হ'ল, নাযায়, আকৌ এটা 0 দিব লাগিব, ইয়াত কি হ'বগৈ 0 এটা আহি যাব, হয়নে কথাটো? তো নেক্সট কি হ'ব, কেইবাৰ যাব, যদি মই 9 বাৰ দিওঁ 90, 27 হৈ যাব, 8 বাৰ দিলে বেছি হৈ যাব, 7 বাৰ দিব লাগিব, 7 দিলোঁ, কেনে হ'বগৈ 7 × 3 = 21, 1, 2, কেনে হ'বগৈ 91, থাকিলে কিমান 9, আকৌ কিমান 90 হ'ব। তেনেকৈ এই নাম্বাৰটো ওলাই গৈ থাকিব। তেনেকৈ কি বুলি ক'ম, ই অপৰিসমাপ্ত বুলি ক'ম, ঠিক আছে। এইটো এনেকৈ ওলাই গৈ থাকিব। বুজিব পাৰিছো কথাটো? অ'কে, আহি গ'ল 5 আৰু 6। এতিয়া চাব, এই 5 টো আমি এইটো কি উলিয়াইছিলোঁ, এইটো উলিয়াইছিলোঁ আমি 1/11, হয়নে? আনচাৰটো কিমান আছিল, 0.0909 পাই গৈছিলোঁ। মোক উলিয়াব লাগে কিমান 2/11 উলিয়াব লাগে। এতিয়া মই কি কৰিম চাবচোন, একদম চিম্পল কৰিম, মই জাষ্ট মাল্টিপ্লাই কৰি দিম। এই যে অলপ আগতে কৰিছিলোঁ যে 1/7 হৈ পেলাই, সেইমতে কৰিম চাবচোন, কেনে হ'বগৈ 2/11 আছে, হয়নে? 2 × 1/11, 2 × কেনে হ'বগৈ 0.09 বাৰ, হয়নে কথাটো? মাল্টিপ্লাই কৰি দিয়ক, 0.9 দুগুণ 18 হৈ গ'ল, এইটো হৈ যাব। তাৰ আনচাৰটো আমি বুজি পালোঁ নে কথাটো? তো এইটো হৈ গ'ল, ইয়াৰ আনচাৰটো আমি পাই গ'লোঁ। থাকিলে আমাৰ 6 নম্বৰ কুৱেশ্যনটো। এতিয়া চাব 6 নম্বৰ কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যন আমি কি পাই আছোঁ, আমি ইয়াত ৰিজাল্টটো কি পাম, যে 329ক আমি 400 ডিভাইড কৰিব লাগে। এতিয়া চাবচোন, এই 400টোক মই অলপ বেলেগ এটা ষ্টাইলত কওঁচোন, 4 × 100, 329, 4 দি আমি ইয়াক ডিভাইড কৰোঁ, তাৰপৰা আমি 100ৰ ফৰ্মটো আমি কৰিম। এতিয়া চাব 329 4 ডিভাইড কৰিম, কেনেবাৰ যাব 8 × 4 = 32, হয়নে? আহিলে কিমান 9, দুগুণ কৰিলোঁ কিমান হৈ গ'লগৈ 8, হ'ল কিমান 1, দশমিক দিলোঁ 0 হ'ল, দুবাৰ গ'ল, হয়নে কথাটো? কিমান হ'বগৈ 8, থাকিলে কিমান 2, 20 হ'ল, 5 বাৰ যাব, ইয়াৰ কি হ'বগৈ 20, ঠিক আছে। এতিয়া চাবচোন কি হৈছে বস্তুটো, ই ডিভাইড কৰোঁতে কিমান পালোগৈ মই 82.25, তলত কিমান আছে 100 আছে। এই অলপ আগত কৈছিলোঁ নহয়, কেইটা ঘৰ আগত মানে 0 কেইটা আছে, 2টা আছে, কি হ'বগৈ 2 ঘৰ আগত কি হ'বগৈ 0.2 হৈ যাব, কিমান আছে 2টা 0 আছে, কেইটা ঘৰ আগত 0.2 আহিব, 2টা ঘৰ আগত আছে, ক'ত 2 মাজত, হয়নে? এঘৰ দুঘৰ, মানে হ'বগৈ কিমান 0.8225, বুজিব পাৰিছো? তে এইটো হ'বগৈ ইয়াৰ আনচাৰ। আৰু দশমিক বিস্তৃতি বুলি কোৱাৰ লগে লগে ইয়াৰ আনচাৰটো হ'বগৈ এইটোৱে, ঠিক আছে। আমি 2 নম্বৰ কুৱেশ্যনটোৰ মাজলৈ আমি আগবাঢ়ো। 2 নম্বৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। কি দিয়া আছে চাব, 1/7 = দিছে 0.142857 বাৰ, মানে এই চেম নম্বৰটো ৰিপিট হৈ আছে। তেনেহ'লে আমাক কি কৰিব দিছে, আমি হৰণ নকৰাকে আমাক এইকেইটা সংখ্যা আমাক উলিয়াব দিছে। অলপ আগত মই দেখাইছিলোঁ, একদম চিম্পুল কথাটো চাবচোন বাৰু, কি হ'বগৈ 2 × 1/7
2 into কেনে হ'ব 0.142857 বাৰ ঠিক আছে মাল্টিপ্লাই কৰি দিয়া যাওক কি হ'ব গৈ 7 দুগুণ 14 ৰ 4 উকলিল 1 5 দুগুণ 10 10 10 একে 11 ৰ 1 উকলিল 1 7 দুগুণ 16 একে 17 ৰ 7 উকলিল 1 2 দুগুণ 4 একে হৈ গ'ল 5 কেনে হ'ব গৈ 4 দুগুণ 8 8 হৈ গ'ল 2.0 এটো হৈ গ'ল বাৰ ঠিক আছে আকৌ চাকচোন একদম সিম্পল 7 দুগুণ 14 ৰ 4 উকলিল 1 5 দুগুণ 10 10 একে 11 1 উকলিল 1 8 দুগুণ 16 16 একে 17 17 ৰ উকলিল 1 কি হ'ব গৈ 2 দুগুণ 4 4 একে হৈ গ'ল 5 4 দুগুণ 8 2 এগুণ 2 তে এটো হ'ল আমাৰ ইয়াৰ আনসাৰ বুজিব পাৰিছে কথাটো একদম সিম্পল বাকিখিনি আমি তেনেকৈ কৰিব পাৰিম চাব 3 into 1/7 3 into 0.142857 bar ठीक है नेक्स्ट होगा 4 into 1/7 क्या होगा 4 into 0.142857 bar इक्वल तो आहिबो नेक्स्ट होगा 5 into 1/7 इक्वल क्या होगा 5 into 0.142857 bar नेक्स्ट क्या होगा 6 into 1/7 equal क्या होगा 6 into 0.142857 बार equal to आहि যাব ঠিক আছে তো এই মাল্টিপ্লাই কিটা মই আপোনাক কৰি নিদিও আপোনালোকে নিজে ট্রাই কৰক আৰু বুজি পাইছে নে আমাক কমেন্টত কমেন্ট কৰি জনাব আৰু আশা কৰিছো আপোনালোকে বুজি পাইছে চাগে আৰু ইয়াত এটা ভিডিওতে আসলে গোটে খোপা দিয়াটো সম্ভৱ নহয় সো গতিকে আমি পাৰ্ট কে দিছো অলৰেডি দুটা ভিডিও আমি আপলোড কৰিছো এটো হল 3 নম্বৰ পাৰ্ট আছে না আৰু পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ পিছৰ কোৱেশ্চনখিনি আমি আপোনালোকৰ সুবিধা হ'ব দিবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকৰ বহুমূলীয়া সময়ৰ পৰা আমাৰ ভিডিওখিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে কেনেকৈ পাইছে আমাক কমেন্টত কমেন্ট কৰি জনাবচোন আমাৰ আপোনালোকৰ কমেন্টবোৰে আমাক উৎসাহ প্ৰদান কৰে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো অনাগত দিনত আপোনালোকে আৰু আগুৱাই যাওক পঢ়াৰ প্ৰতি আৰু ব্ৰতী থাকক আপোনালোকৰ যিটো এবিলিটি সেই এবিলিটি এদিন দেখাওক যে মই কিমান কৰিব পাৰো মই কি কৰিব পাৰো সেই বস্তু আপোনালোকে দেখাওক দেখাই পেলে আনক দেখাব পাৰে যে মই ম্যাথছ পাৰো মই ম্যাথছ পাৰিম মই ম্যাথছ পাৰিয়ে থাকিম এই মনোভাৱটো মনত আনকচোন এদিন সফল হ'বই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ